ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। কৰ্মচাৰীসকলৰ বাবে পুনৰ 5টাকৈ ডাঙৰ খবৰ আহি পৰিছে, য'ত কেইবাখনো নটিফিকেশ্যন নতুন অধিসূচনা জাৰি হৈছে। ৰাজ্যৰ নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰী শিক্ষক লগতে অনা শিক্ষক কৰ্মচাৰীসকলৰ বাবেও গুৰুত্বপূৰ্ণ খবৰ আছে। আশা অংগনবাড়ী ৰান্ধনী সহায়িকাসকলৰ বাবেও গুৰুত্বপূৰ্ণ আপডেট আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। অৱশেষত ৰাজ্য চৰকাৰৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ বাবেও আহিছে সুখবৰ। বিত্ত বিভাগৰ ফালৰ পৰা নটিফিকেশ্যন প্ৰকাশ কৰিছে আৰু 26 জুন তাৰিখে নটিফিকেশ্যন প্ৰকাশ কৰিছে, য'ত 60 বছৰলৈকে সেৱা থকা ঠিকাভিত্তিক কৰ্মচাৰীসকলে আপোন ঘৰ আঁচনিৰ সুবিধা ল'ব পাৰিব, য'ত 30 লাখ টকালৈকে ঋণ লাভ কৰিব আৰু 1% সুদত এই আপোন ঘৰৰ আঁচনিৰ ঋণৰ সুবিধা ল'ব পাৰিব। নেশ্যনেল হেল্থ মিছনৰ কৰ্মচাৰীসকল, সমগ্ৰ শিক্ষা অসমৰ কৰ্মচাৰীসকল, লগতে APGCL, APDCL আৰু AEGCLৰ কৰ্মচাৰীসকলেও এতিয়াৰ পৰা আপোন ঘৰ আঁচনিৰ সুবিধা ল'ব পাৰিব। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ গৰমৰ বন্ধক লৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে। বৰাক উপত্যকাত 6 জুলাইৰ পৰা 31 জুলাই পৰ্যন্ত এইবাৰ গৰমৰ বন্ধ থাকিব আৰু যি 1 জুলাইৰ পৰা 5 জুলাইলৈকে এই 5 দিন চলিত বছৰৰ 3 অক্টোবৰ 2025ৰ পৰা 7 অক্টোবৰ 2025 পূজাৰ ছুটিৰ বাবে সংলগ্ন কৰা হৈছে। গতিকে বৰাক উপত্যকাৰ শিক্ষানুষ্ঠানসমূহত 6 জুলাইৰ পৰা 31 জুলাইলৈকে বন্ধ ঘোষণা কৰিছে। ইপিনে ৰাজ্যৰ শিক্ষকসকলক শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে জনাইছে সুখবৰ। এইবাৰ নেশ্যনেল টিচাৰ্ছ এৱাৰ্ডছ 2025ৰ বাবে ছেল্ফ নমিনেশ্যন পৰ্টেল মুকলি কৰিছে, য'ত লাষ্ট ডেট 15 জুলাই ৰখা হৈছে। 15 জুলাইৰ ভিতৰত আপোনালোকে ছেল্ফ নমিনেশ্যনৰ বাবে ছাবমিশ্যন কৰিব পাৰিব, যিসকলে নেশ্যনেল টিচাৰ্ছ এৱাৰ্ডত অংশগ্ৰহণ কৰিব খোজে। ইপিনে হাজাৰ হাজাৰ অংগনবাড়ী কৰ্মীলৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে। এইবাৰ অখিল ভাৰতীয় অংগনবাড়ী কৰ্মচাৰী মহাসভাই এখন পত্ৰ প্ৰেৰণ কৰিছে মাননীয় শ্ৰী নীতিন গাডকাৰীজী, কেন্দ্ৰীয় সড়ক পৰিবহণ ৰাজমাৰ্গ মন্ত্ৰী, ভাৰত চৰকাৰ। আৰু এই পত্ৰখনৰ জৰিয়তে কোৱা হৈছে যে 1975 চনৰ 2 অক্টোবৰৰ পৰা সমগ্ৰ ভাৰতবৰ্ষত কৰ্মৰত অংগনবাড়ী কৰ্মী সহায়কসকলে কাৰ্য সম্পাদন কৰি আহিছে। তেওঁলোকে প্ৰায় 50 বছৰ কাম কৰিবলৈ অতিক্ৰম কৰিবলৈ গৈ আছে। 50 বছৰ তেওঁলোকৰ সেৱা অতিক্ৰম হ'ব, য'ত তেওঁলোকে মাত্ৰ 4,500 টকাহে লাভ কৰি আছে, যিটো অতি কম আৰু দুখজনক। গতিকে আপোনাৰ দ্বিতীয় কাৰ্যকালত এই অংগনবাড়ী কৰ্মীসকলৰ মাননিৰ ধন বৃদ্ধি হোৱা নাছিলে আৰু তীব্ৰ দৰিদ্ৰতাৰ যুঁজত তেওঁলোকে কাম কৰি আছে আৰু এতিয়া আপোনালোকৰ তৃতীয় কাৰ্যকাল চলি আছে। অংগনবাড়ী কৰ্মচাৰীক নিজ নিজ এলেকাত 6 ঘণ্টা কাম কৰাৰ উপৰিও 12 ঘণ্টা কাম কৰিবলৈ বাধ্য কৰোৱা হয়। সকলো ধৰণৰ ৰাষ্ট্ৰীয় কাৰ্যসূচী, চৰকাৰী কাৰ্যসূচীৰ সমগ্ৰ বোজা তেওঁলোকৰ কান্ধত তুলি দিয়া হৈছে, যেনে ফেচ কেপচাৰিং, EKYC আদি তেওঁলোকক দায়িত্ব দিয়া হৈছে, যাৰ বাবে কৰ্মীসকল হতাশাত ভুগিছে। উচ্চপদস্থ বিষয়াসকলে দিয়া অত্যাধিক কামৰ চাপত তেওঁলোকৰ মৃত্যু হৈছে। আৰু শেষত মাননীয় মন্ত্ৰী মহোদয়লৈ বিনম্ৰ অনুৰোধ যে অংগনবাড়ী কৰ্মীসকলৰ কাম কাজৰ কথা বিবেচনা কৰি তেওঁলোকক চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা প্ৰদান কৰি তেওঁলোকৰ সন্মানীয় মাননি বা ধন যিমান পাৰি সিমান বৃদ্ধি কৰি দেশজুৰি কৰ্মৰত অংগনবাড়ী কৰ্মচাৰীসকলৰ বাবে 5G মোবাইল আৰু ৰিচাৰ্জৰ ধন উপলব্ধ কৰোৱা, লগতে তেওঁলোকৰ কাম কাজ যাতে সহজ হৈ পৰে। ভাৰতৰ সকলো অংগনবাড়ী কৰ্মী আপোনালোকৰ ওচৰত সদায় কৃতজ্ঞ আৰু এনেধৰণে পত্ৰ প্ৰেৰণ কৰিছে যে তেওঁলোকক সম্পূৰ্ণ চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা দিব লাগে। এইবাৰ জনাব বিচাৰিছোঁ ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ, য'ত ডিৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ ফালৰ পৰা সকলো ইনস্পেক্টৰ অফ স্কুললৈ এই পত্ৰখন প্ৰেৰণ কৰিছে আৰু নতুন একাডেমিক ছেছনৰ নতুন গাইডলাইন সন্দৰ্ভত ইয়াত প্ৰকাশ কৰা হৈছে। ওপৰত উল্লেখ কৰা বিষয়টোৰ সন্দৰ্ভত
জনাব বিচাৰিছোঁ যে 19/5/2025 তাৰিখে বিয়লি 4 বজাত অনুষ্ঠিত হোৱা গুগল মিটত আলোচনা কৰা অনুসৰি সকলো বিদ্যালয়ে তলত দিয়া নিৰ্দেশনাসমূহ কঠোৰভাৱে মানি চলিব লাগিব। প্ৰথমটো নিৰ্দেশনা, সকলো শিক্ষকে পুৱা 9 বজাৰ আগতে বিদ্যালয়ত ৰিপৰ্ট কৰিব লাগিব। লগতে একাডেমিক কেলেণ্ডাৰ নিৰ্ধাৰিত সময় অনুসৰি যাব লাগিব। ইন টাইম আৰু আউট টাইম দুয়োটাকে সঠিকভাৱে ৰেকৰ্ড কৰা উচিত, যিয়ে শিক্ষা সেতু এপত প্ৰতিফলিত কৰিব। দ্বিতীয়তে, প্ৰতিটো শ্ৰেণী শিক্ষকে ব্যক্তিগতভাৱে প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ উপস্থিতি লিপিবদ্ধ কৰাৰ দায়িত্ব ল'ব, যিটো বিদ্যালয়ৰ মুৰব্বীয়ে দৈনিক পৰীক্ষা কৰিব। তৃতীয়টো গুৰুত্বপূৰ্ণ নিৰ্দেশনা হৈছে যে বিদ্যালয়সমূহৰ সকলো অনাশৈক্ষিক কৰ্মচাৰীয়ে 10 বজাৰ আগতে বিদ্যালয়ত উপস্থিত হ'ব লাগিব আৰু বিয়লি 4 বজালৈকে তেওঁলোক উপস্থিত থাকিব লাগিব। চৰকাৰী প্ৰতিবেদন দিবলৈ তেওঁলোক সাজু থাকিব লাগিব প্ৰয়োজন সাপেক্ষে। চতুৰ্থটো নিৰ্দেশনা হৈছে যে সকলো PGT শিক্ষকে হাইস্কুল শাখাত পাঠদান নিয়োজিত হ'ব লাগিব, সেই অনুসৰি সময়সূচী প্ৰস্তুত কৰিব লাগে। পঞ্চমটো নিৰ্দেশনা, ওপৰৰ নিৰ্দেশনাসমূহ কঠোৰভাৱে পালন কৰাটো নিশ্চিত কৰাৰ বাবে বিদ্যালয়ৰ মুৰব্বী দায়বদ্ধ হ'ব। অধিক তথ্যৰ বাবে উপস্থিতিৰ ৰেকৰ্ড, PGT শিক্ষকৰ শ্ৰেণীৰ প্ৰতিবেদন আদিৰ হাৰ্ড কপি বিদ্যালয়ত ৰাখিব লাগিব আৰু আপোনাৰ তথ্য আৰু প্ৰয়োজনীয় ব্যৱস্থাৰ পক্ষত এই নিৰ্দেশনা জাৰি কৰা হৈছে। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।